নমস্কাৰ, মই বিকাশ আপোনালোকক স্বাগতম জনাইছোঁ দৃষ্টিকোণলৈ। আজি মোৰ লগত উপস্থিত আছে ডক্টৰ হেমন্ত ডেকা ছাৰ, আৰু তেখেতৰ লগত মই আজি আলোচনা কৰিবলৈ ওলাইছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়, সেয়া হৈছে শিশু সাহিত্য। শিশু সাহিত্যৰ বিষয়ে আমি বিভিন্ন কথা আলোচনা কৰিবলগীয়া আছে, কাৰণ আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি কেইবাখনো গ্ৰন্থ পঢ়িছিলোঁ। বিশেষকৈ শিশু সাহিত্যৰ লগত জড়িত সাধু কথা, বিভিন্ন ধৰণৰ সাধু কথা আমি পঢ়িছিলোঁ। সৰু সৰু কিতাপ আমি দোকানৰ পৰা কিনিছিলোঁ, গ্ৰন্থমেলাৰ পৰা কিনিছিলোঁ। কিন্তু আজিৰ সময়ত এই যিটো ট্ৰেণ্ড আছিল আগতে, এই ট্ৰেণ্ডটো নোহোৱা হৈ পৰিছে। আৰু এই বিষয়ে আমি ছাৰৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যে নৱপ্ৰজন্মৰ যিসকল লিখক আছে তেওঁলোকে শিশু সাহিত্যৰ ওপৰত কিমান গুৰুত্ব প্ৰদান কৰিছে, এই বিষয়ে আমি কিছু কথা চমুকৈ তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। হয় বিকাশ, তোমাৰ প্ৰশ্নটোৰ উত্তৰত ক'ব লাগিব এইটো যে অসমীয়া শিশু সাহিত্যৰ যিটো অৱস্থা সেইটো পূৰ্বৰ তুলনাত বৰ স্বচ্ছন্দ যেন মোৰ ভাৱ নহয়। এইকাৰণে যে আমি এসময়ত অসমৰ যিসকল প্ৰতিষ্ঠিত লেখক আছিলে তেওঁলোকে নিজে তেওঁলোকৰ বৌদ্ধিক পৰ্যায়ত তেওঁলোকে যি ধৰণৰ গ্ৰন্থ ৰচনা কৰে সেইবোৰ কৰিছিল, তাৰ ওপৰত তেওঁলোকে শিশু সাহিত্যৰ দিশটো মনোযোগ দিছিল বা গুৰুত্ব আৰোপ কৰিছিল। গতিকে সেইটো আছিলে। কিন্তু এতিয়া সম্প্ৰতি হৈছে কি, হয় দুই এগৰাকীয়ে বা দুই চাৰিগৰাকীয়ে ক'ৰবাত হয়তো তেনেকৈ শিশু সাহিত্যৰ প্ৰতি তেওঁলোকে ইচ্ছা ৰাখিছে বা তেওঁলোকে চৰ্চা কৰিছে, সেইটো পৰ্যাপ্ত নহয়। অসমত শিশুৰ কাৰণে গুণগত মানৰ ফালৰ পৰা যিমানখিনি গ্ৰন্থ পাব লাগিছিল বা থাকিব লাগিছিল সেইটো ইমান পৰ্যাপ্ত নহয়। আমাৰ ইয়াত শিশু সাহিত্য মানে আমি অকল এতিয়াও সেই সাধুকথাৰ ধাৰণাটোৱে আছে হেৰি কৰি পেলাই। মই দোকানবিলাকত চালে প্ৰায় দেখোঁ সেই সাধুকথাৰ কিতাপবোৰেই বেছিকৈ দেখা যায়। কিন্তু কথাটো হৈছে যে আজিৰ শিশু আৰু আগৰ শিশুৰ মাজত অলপ পাৰ্থক্য আছে, কাৰণ এতিয়াৰ শিশুৰ কাৰণে বহু উপাদান উভৈনদী। গতিকে তেওঁলোকক তাৰ মাজত তেওঁলোকৰ আকৰ্ষিত কৰিব পৰাকৈ, তেওঁলোকৰ মনোৰঞ্জনৰ খোৰাক দিব পৰাকৈ আমি আচলতে শিশু সাহিত্যত কিনো নতুনত্ব সঞ্চাৰ কৰিব পাৰিছোঁ বা পাৰিম, এই কথাটো খুব গুৰুত্বপূৰ্ণ কথা এটা। এতিয়া এটা সময়ত দেখিছিলোঁ যে হৰিপ্ৰসাদ বৰুৱাৰ মইনা, মহেন্দ্ৰ বৰাই কৰা ডন কুইকছুটৰ অসমীয়া অনুবাদ, বন্দিতা ফুকনে লিখা জুৰিৰীমা সিহঁত, আমি এইবিলাক পঢ়িয়ে ডাঙৰ হৈছিলোঁ। আৰু সেই গ্ৰন্থৰাজিৰ যিটো ভাষা, আমি আচলতে অসমীয়া ভাষাটো শিকিছোঁ তাৰ পৰাই, আয়ত্ব কৰিছোঁ সেই গ্ৰন্থবিলাক পঢ়িয়ে। কিন্তু আজিৰ তাৰিখত এতিয়া কথাটো হৈছে যে অসমীয়া শিশু সাহিত্যৰ সংখ্যা সেই পৰ্যাপ্ত নহয় বা যথেষ্ট নহয় কাৰণে শিশুসকলে তেওঁলোকে পঢ়িব পৰাকৈ বা তেওঁলোকৰ হাতত থাকিব পৰাকৈ তেনেকুৱা পৰ্যাপ্ত গ্ৰন্থ নহয়। মই আৰু এটা প্ৰসংগ কৈছোঁ যে আমি আমাৰ শৈশৱ কৈশোৰৰ সময়ত আমি চান্দ মামা পঢ়িছিলোঁ। চান্দ মামাৰ কেইবাটা ভাৰতীয় ভাষাত প্ৰকাশ হৈছিল, অসমীয়া সংস্কৰণ এটাও আছিলে, টিংকল আছিলে হেৰি কৰি পেলাই। গতিকে সেইবিলাকে আমাক অলপ তেতিয়া সমৃদ্ধ কৰিছে। সেই সমৃদ্ধ কৰাৰ কাৰণে আমি ভাষাটো তাৰ পৰা কিছু পৰিমাণে কিছু আয়ত্ব কৰিলোঁ। কিন্তু এতিয়া কথাটো হৈছে, এতিয়া যিসকলে সাহিত্যৰ ক্ষেত্ৰখনত তেওঁলোকে লিখে, নিজৰ ক্ষেত্ৰত চৰ্চা কৰে, শিশু সাহিত্যৰ প্ৰতি তেওঁলোক অধিকাংশ তৎপৰ নহয় হেৰি কৰি পেলাই। যে দুই এগৰাকী লেখক লেখিকাই লিখিছে, যেনে মই কৈছোঁ অসমৰ এগৰাকী প্ৰতিষ্ঠিত ঔপন্যাসিক ৰূপ পতংগীয়া কলিতা, তেখেতৰ কাঁইটত কেতেকী, তাৰপিছত তেখেতৰ তানিয়া নামৰ এখন গ্ৰন্থ আছে। এইবিলাক তেওঁ দুই চাৰি এখন লিখিছে, তেনেকৈ আৰু দুই এগৰাকী হেৰিয়ে লিখিছে। আৰু ইয়াতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে অসমত শিশু সাহিত্যৰ কাৰণে এটা সাহিত্য একাডেমি এটা পুৰস্কাৰ দিয়ে, এটা বঁটাও আছে হেৰি কৰিব। তাৰ পাছতো কিন্তু আজিৰ শিশুৰ মনোৰঞ্জন কৰিব পৰাকৈ বা তেওঁলোকক আকৰ্ষিত কৰিব পৰাকৈ, তেওঁলোকক সমৃদ্ধ কৰিব পৰাকৈ অসমীয়া শিশু সাহিত্য যথেষ্ট বেছি নহয়। শিশুসকলক আচলতে কাল্পনিক চৰিত্ৰসমূহৰ লগত চিনাকি কৰি দিয়া হয় কিতাপৰ দ্বাৰা। কিন্তু মই নাজানো, মোৰ ভুলো হ'ব পাৰে, কিন্তু কাল্পনিক চৰিত্ৰতকৈ আমি বাস্তৱ জীৱনৰ যিখিনি আমাৰ বিজ্ঞানসন্মত যিবিলাক কথা আছে, তেনেকে ধৰক বৰ্তমান সময়ত বাৰ্নিং ইছ্যু হিচাপে যদি ডাইনী হত্যা আছে, আমাৰ কাজিৰঙাত প্ৰায় আমি নিউজত পাওঁ যে গড় হত্যা হয়, বা শগুনৰ ওপৰত বিভিন্ন ধৰণৰ কথা আছে। শগুনক আমাৰ কেনেকে আমাক সহায় কৰে, সমাজখনক কেনেকে সহায় কৰে, এইবিলাক বস্তুৰ বিষয়ে আমাৰ শিশুসকলে জানিব বিচাৰে, তেতিয়াহ'লে কিতাপৰ পৰাই জানিব পাৰে। এই কিতাপবিলাক আচলতে এনেকুৱা কিতাপ কিবা আছে নেকি আমাৰ? কাজিৰঙাক লৈ লিখা হৈছে অৰূপ কুমাৰ দত্তৰ দ্য কাজিৰঙা ট্ৰেইল নামৰ এখন সমাদৃত তেওঁৰ এখন শিশু উপন্যাস আছে, আৰু সেইখন ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এখন সমাদৃত। যথেষ্ট শিশুবিলাকৰ কাৰণে ধৰক খুব সাংঘাতিক জটিল কিতাপ নহয়, একদম সৰল কাহিনী কৈছে। কাহিনীটোৰ মাজেৰেই কাজিৰঙাৰ সৌন্দৰ্য, কাজিৰঙাৰ গড়ৰ প্ৰসংগটো বা তাত থকা চোৰাং চিকাৰীৰ প্ৰসংগটো, সেই গোটেইবিলাক কথাই কাহিনীটোৰ মাজত তেওঁ আনিছে তেওঁ কিতাপখনত। আপুনি আমাৰ যিখিনি নৱপ্ৰজন্মৰ লিখক আছে, তেওঁলোকক কিবা অনুৰোধ জনাব বিচাৰে নেকি যে এনেকুৱা কিবা কিতাপ
হয় মানে এইটো ঠিক যে মই এটা কথা ভাবোঁ যে নতুন প্ৰজন্মৰ যিসকলে লিখি আছে বা ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে মই তেওঁলোকৰ প্ৰতি মোৰ এটা অনুৰোধ যে তেওঁলোকে শিশু সাহিত্যৰ প্ৰতিও অকণমান তেওঁলোকে মনোযোগ দিয়ক আৰু এটা ঠিক যে এটা ভাষাৰ সাহিত্য তেতিয়াহে বৰ্তি থাকিব যে আপুনি যদি পঢ়ুৱৈ সৃষ্টি কৰিব পাৰে তে পঢ়ুৱৈ সৃষ্টি কৰিব লাগিলে আপুনি শৈশৱৰ পৰা তলৰ পৰ্যায়ৰ পৰা আপুনি পঢ়ুৱৈ সৃষ্টি কৰিব লাগিব শিশু সাহিত্য যদি পৰ্যাপ্ত হয় শিশু সাহিত্য সমৃদ্ধ হয় আৰু উত্তৰ প্ৰজন্মই সেই সাহিত্য পঢ়ে তেতিয়া তেওঁলোকে ওপৰলৈ হৈ পেলাই প্ৰাপ্তবয়স্ক হোৱাৰ পাছত তেওঁলোকে আমাৰ ভাষা সাহিত্য পঢ়িব বা সেইখিনি তেওঁলোকে অধ্যয়ন কৰিব কেইবাটাও বিষয় আছে কেইবাটাও সমল আছে নতুন প্ৰজন্মৰ লিখকসকলৰ তেনেকে শিশুসকলক আকৃষ্ট কৰিব পৰাকে আমাৰ এটা কেম্পেইন আমি দেখিবলৈ পাওঁ যে সেভ নেচাৰ আমাৰ প্ৰকৃতি সুৰক্ষা প্ৰকৃতি ৰিলেটেড বহুত কিতাপ উলিয়াব পাৰে কাৰণ এইবিলাক কিতাপ পঢ়িলে শিশুসকলৰ ব্ৰেইনটো বহুত ডেভেলপ হ'ব আৰু তেওঁলোকে বহুত কথা জানিব পাৰিব আমাৰ প্ৰকৃতিক কেনেকৈ সুৰক্ষা কৰিব লাগে কিছুমান আজিকালি আমি দেখিবলৈ পাওঁ যে মেক্সিমামে ছ'চিয়েল মিডিয়াত ৰিলছ বনাই থাকে খোৱাৰ সময়ত বহুতে হাতত মোবাইলটো থাকে তাতকে অভিভাৱকসকলে যদি অলপ আগ্ৰহ দেখুৱায় তেনেকুৱা কিছুমান কিতাপ যদি তেওঁলোকে বিচাৰে এনেকুৱা কিতাপ যদি তেওঁলোকক নিজৰ ল'ৰা ছোৱালীক পঢ়ায় হয়তো যথেষ্ট উপকৃত হ'ব তেওঁলোকক এইটো চব ভৰি কথা কাৰণ আৰু এটা কি পঢ়াৰ অভ্যাসে মানুহক সমৃদ্ধ কৰে আৰু যিজনে পঢ়ে তেওঁ কেতিয়াও অকলশৰীয়া নহয় মই এই কথাটো বিশ্বাস কৰোঁ বা মই নিজেও কিতাপ পঢ়িবলৈ খুব ভাল পাওঁ আৰু এইটো শৈশৱৰ পৰা এতিয়ালৈকে আছে অভ্যাসটো আছে মানে পঢ়ি থাকিব পাৰিছোঁ কিমান কিবা পঢ়ি থাকিব পাৰোঁ কিন্তু এটা বস্তু পঢ়ি থকা মানুহ কেতিয়াও অকলশৰীয়া নহয় আৰু তেওঁ সমৃদ্ধ হয় সকলো সময়ত তেওঁ শিকে বা জানে গতিকে আপুনি এটা শিশুক যেতিয়া আমি পঢ়িবলৈ শিকাওঁ বা পঢ়াৰ অভ্যাস এটা আমি দিব পাৰোঁ সেই শিশুটো সমৃদ্ধ হয় আৰু তেওঁ নিজেই বহুবিলাক কথা ভাল বেয়া শুদ্ধ সঠিক হয় নহয় এই গোটেইবিলাক কথা নিজে বিচাৰ বিবেচনা কৰিব পাৰে বিবেচনা শক্তিটো বিশ্লেষণী শক্তিটো বাঢ়ি যায় গতিকে সেইটো আচলতে খুব জৰুৰী অধ্যয়ন সেইকাৰণে খুব জৰুৰী আগতে আমি কিছুমান মাহেকীয়া আলোচনী কিছুমান পঢ়িছিলোঁ বিস্ময় হওক বা তেনেকুৱা ধৰণৰ বহুত আছিলে সেই গ্ৰন্থবিলাকৰ বতৰ প্ৰচলন কমি গৈছে বা কিছুমান নাই বিস্ময়টো এতিয়া মই জনাত বোধহয় বিস্ময় চাৰ্কুলেশ্যন নাই একেবাৰে নোহোৱা হৈ গ'ল হেৰি কৰি পেলাই আমি স্কুলত পঢ়ি থকা সময়ত লুকাই চুৰকে হ'লেও পঢ়িছিলোঁ কিতাপ পঢ়াৰ সময়ত বিস্ময় পঢ়িছিলোঁ মনত আছে মোৰ গালিও খাইছিলোঁ কিন্তু কিছুমান পঢ়িব লগাও কথা আছিল তাতে কাহিনী আছিল খুব ধুনীয়া তথ্য পাতি আহিছে কেতিয়াবা কোনো মই বিশেষকৈ তাতে কৌতুকখিনি পঢ়িছিলোঁ যিবিলাক লিমাৰিক লিখা থাকে সেইবিলাক পঢ়িছিলোঁ ভাল লাগিছিল কাৰ্টুন আছিলে এইবিলাক আমাক আকৃষ্ট কৰিছিল গতিকে সেনেকুৱা পদক্ষেপ কিয় বন্ধ হ'ল মানে সাংঘাতিক ধৰণে বন্ধ হৈ যোৱাটো মানে ভাল লগা নাই কথা বন্ধ হৈ যোৱাটো এটা হ'ল কি যে অসমীয়া কাকত আলোচনীৰ যিটো চাৰ্কুলেশ্যন সেইটো অৱস্থা এতিয়া ভাল নহয় খুব পুত লগা অৱস্থা মানে অসমত এতিয়া আমি যিসকল সচ্ছল আমি সেইসকলে কাকত আলোচনী নপঢ়োঁ কিনি নপঢ়োঁ হেৰি কৰি পেলাই বাতৰি কাগজৰ অৱস্থা এতিয়া বিজ্ঞাপনৰ মতে বৰ্তি থকা নিচিনা অসমত এতিয়া তাৰমানে এটা বস্তু ঠিক যে যিখন ৰাজ্যত আমি খুব ভাষা সাহিত্য সংস্কৃতিৰ কথা কৈছোঁ কিন্তু য'ত আপোনাৰ তোমাৰ বাতৰি কাগজৰ চাৰ্কুলেশ্যনৰ সংখ্যা কমি গৈছে য'ত আলোচনী নহয় নচলে গতিকে তাততো আমি এইটো কথা খুব চিন্তা কৰিবলগীয়া কথা এটা খুব শংকিত হ'বলগীয়া কথা এটা আৰু যদি ভাষাটোৰ চৰ্চা নাথাকে সেই কাকত আলোচনী হওক বাতৰি কাগজৰ মাজেৰে হওক বা গ্ৰন্থৰ মাজেৰে হওক চৰ্চা নাথাকে তেতিয়া সেই ভাষাটো কিমান বেছি ভাষাটোৰ প্ৰসাৰ লাভ কৰিব বা সেই ভাষাটোৱে কিমান দিনৰ নিজৰ অস্তিত্বটো সমৃদ্ধ কৰি ৰাখিব পাৰিব সেইটো খুব ডাঙৰ কথা এই যদি এইটো অৱস্থা হয়তো এটা সময়ত গৈ স্কুল কলেজৰ পাঠ্যপুথিতহে ভাষাটো থাকিব হৈ পেলাই শিশুসকলে কেনেকৈ শিকিব কেনেকৈ এইটো খুব ডাঙৰ লগত কেনেকৈ তেওঁলোকে খাপ খুৱাই চলাব নিজকে সেইটো ডাঙৰ ডাঙৰ সমস্যা এটা এতিয়া কৰি পেলাই গতিকে এটা পৰিকল্পনা আচলতে আমাৰ নৱপ্ৰজন্মৰ লেখকসকলৰ যথেষ্ট গুৰু দায়িত্ব লেখকসকলৰ দায়িত্ব আছে মই ভাবোঁ যে এইটো কিছু পৰিমাণে চৰকাৰৰ দায়িত্ব আছে কাৰণ আমাৰ যিটো পুথিভঁৰাল ব্যৱস্থা আছিলে বিশেষকৈ গ্ৰামাঞ্চলৰ পুথিভঁৰালক চৰকাৰে আচলতে সমৃদ্ধ কৰিব লাগে মই এইটো ভাবোঁ আৰু তেওঁলোকে ধৰক এতিয়া চৰকাৰীভাৱে যদি সেই গ্ৰামাঞ্চলৰ পুথিভঁৰালক সাহাৰ্য দিয়া হয় বা কিছু সহায় কৰা হয় তেতিয়াহ'লে তাত এটা পঢ়াৰ পৰিৱেশ এটা হয় এটা এটা পৰিৱেশ গঢ় লৈ উঠিব এটা কথা সেইটো দ্বিতীয় কথাটো হ'ল লেখকসকলক অলপ সহায় কৰা হয় কাৰণ তেওঁলোকৰ গ্ৰন্থ হয়তো বিক্ৰী হ'ব প্ৰকাশকসকলক সহায় কৰা দেখুওৱা হয় সেই সচেতনতাৰ প্ৰয়োজন আছে এতিয়া কিন্তু এটা কথা ঠিক যে ইয়াৰ বিপৰীতে এটা আশাৰ ছবি আছে যে অসমত 2-4 ঠাইত কিছু সংখ্যক মানুহে তেওঁলোকে ব্যক্তিগতভাৱে নিজাকে পুথিভঁৰাল কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে ছ'চিয়েল মিডিয়াতে দেখিছোঁ অনিন্দিতা নামৰ ছোৱালী এজনীয়ে গ্ৰাম্য পুথিভঁৰাল কৰিছে খুব ভাল পদক্ষেপ এটা তাই লৈছে তেনেকৈ কৰিছে খুব ধুনীয়াকৈ ল'ৰা ছোৱালীবিলাক মানে স্কুল এৰিবলগীয়া হৈছিল তেওঁলোকে আহি তেওঁলোকে তাত কিতাপ পঢ়িবলৈ এটা পঢ়াৰ আন্দোলন কৰি উঠিছে পঢ়িবলৈ সুযোগ পাইছে অন্ততঃ দৰাচলতে আমি পঢ়াৰ আন্দোলন বুলি কয়
এইটোহে আচলতে পঢ়াৰ আন্দোলন, এইটো পঢ়াৰ আন্দোলন। গ্ৰন্থমেলাতে আন্দোলন অকল এইটো নহয়, মেলাই আমাক এটা সহায় কৰে যে কিতাপখিনি একে ঠাইত পোৱা যায়। এইটো সেই মেলাই আচলতে গ্ৰন্থ আন্দোলন নুবুজায়। গ্ৰন্থ আন্দোলন হয় যেতিয়া গ্ৰন্থৰ প্ৰচাৰ প্ৰসাৰ বেছি পৰিমাণে হ'ব আৰু মানুহে সঁচাকৈ গ্ৰন্থখিনি আঁকোৱালি ল'ব, তেতিয়া এটা গ্ৰন্থ আন্দোলন প্ৰকৃত অৰ্থত গঢ় লৈ। নৱপ্ৰজন্মৰ লেখকসকললৈ আমাৰ এটা এই দৃষ্টিকোণ চেনেলৰ পৰাই এটা অনুৰোধ থাকিল যাতে আমাৰ ল'ৰা ছোৱালীখিনিক আপোনালোকে বিজ্ঞান মনস্ক কিছুমান কথা বতৰাৰে ভৰপূৰ কিতাপ উপহাৰ দিয়ক আৰু তেওঁলোকেও যাতে এই কিতাপসমূহ পঢ়ি ভৱিষ্যতে এটা ভাল দিশলৈ আগুৱাব পাৰে তাৰে দায়িত্ব আপোনালোকে লওক। আৰু ছাৰকো মই ধন্যবাদ জনাইছোঁ এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত আলোকপাত কৰি আমাৰ লগত আলোচনা কৰাৰ কাৰণে। ভৱিষ্যতে আপোনাক আমাৰ অনুষ্ঠানসমূহত আমি পাম বুলি আশা কৰিছোঁ। নিশ্চয়।